বিশ্ব শৰ্মা মহোদয়, অসম চৰকাৰৰ মাননীয় মন্ত্ৰীময়ী চৌধুৰী মহোদয়া, জিলা আয়ুক্ত মহোদয়, বৰপেটা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ। এসময়ত ভাৰতৰ নাৰী সমাজ ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ আছিল, কিন্তু আজি তেওঁলোক আমাৰ দেশৰ একোগৰাকী দিক নিৰ্ণয় কৰোতা। তেওঁ অনন্য ভূমিকা পালন কৰিছে আৰু প্ৰতিগৰাকী মহিলাৰ সপোনে পাইছে বাস্তৱ ৰূপ। এই সংকল্প আগুৱাই নিয়াৰ প্ৰচেষ্টাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত হৈছে দেশৰ ভিতৰতে বিৰল মহিলা উদ্যমিতাৰ এক পদক্ষেপ। মহিলা উদ্যমিতা অভিযানৰ প্ৰপত্ৰসমূহ আপোনালোকৰ মাজত বিতৰণ কৰিছিলো। কেইবাটাও পৰ্যায়ত আমাৰ ভয় লাগে। মোৰ হাজবেণ্ডৰ এটা ব্যৱসায় আছে, ৰিক্সা এখন আছে, কাপোৰৰ কাম কৰে, আন যি ব্যৱসায় কৰে, এই 10,000 টকাটো মই মোৰ হাজবেণ্ডৰ ব্যৱসায়ত লগাম। তেতিয়াও কোনো ক'বলগীয়া নাই, কাৰণ কিবা এটা ভাল কামতে টকাটো খৰচ হ'ল। যেতিয়া 6 মাহ পাৰ হৈ যাব, আমি আপোনালোকৰ ঘৰত আকৌ এবাৰ আহি বোলে মোৰ পুৰণা মোবাইলটো বেয়া হৈছিলে, নতুন এটা কিনিলো, পৰীক্ষাত ফেল, বোলে 10,000 টকাটো ক'ত খৰচ কৰিলে? বোলে ঘৰত বহুত ধাৰ আছিলে, ধাৰটো মাৰি দিলো, পৰীক্ষাত ফেল। বোলে 10,000 টকাটো কি কৰিলো? বোলে মুখ্যমন্ত্ৰীয়ে 10,000 টকা দিলে, পাওঁতে পাওঁতে বিহু আহিয়ে গ'ল, গতিকে বিহুত কাপোৰ কিনিলো, পৰীক্ষাত ফেল। সঁচাই দাঙিছে? সঁচাই কৈছে নে নাই? ঠিক আছে, অভয়াপুৰীৰ খালি 10,000 টকা নহয়, আপোনালোকৰ মনত এটা সপোন আছে যে আমাৰ ঘৰখনকো আমি থিয় কৰা, নতুনকৈ 3,400 মহিলাক আমি অৰুণোদয় দিম। তাৰমানে 400 আৰু বেছি পালে, 3,400। এই অৰুণোদয় আঁচনি 1250 টকা হ'ল। চাউল বিনামূলীয়া। বাপৰে, এফালে পোৱা নাই নেকি অৰুণোদয়? পাইছে। কোনে কোনে অৰুণোদয় পোৱা নাই? হাত এই যে হাত দাঙি আমাৰ মহিলাসকলে আত্মবিশ্বাস উভতাই পাইছে, যুৱক যুৱতীসকলে আত্মবিশ্বাস উভতাই পাইছে। আজি আপোনালোকে দেখিছে অসমত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কাৰ্যসূচী সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো। প্ৰথমতে মৌচাও আত্মসহায়ক গোটৰ শ্ৰীমতী কণিকা দাসক চেক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। এডিয়া মঞ্চত মিলিজুলি আত্মসহায়ক গোটৰ শ্ৰীমতী তুলিকা ৰায়। এডিয়া মঞ্চত শুভলক্ষ্মী আত্মসহায়ক গোটৰ শ্ৰীমতী ৰীতা দাস। এতিয়া মঞ্চত জীৱন জ্যোতি আত্মসহায়ক গোটৰ শ্ৰীমতী গংগা ৰাভা। এতিয়া মঞ্চত ৰংজলি আত্মসহায়ক গোটৰ শ্ৰীমতী বিজু বিচাৰী। এতিয়া মঞ্চত লাহৰী আত্মসহায়ক গোটৰ শ্ৰীমতী মামনি দাস মণ্ডল। এতিয়া মঞ্চত এনাজৰী আত্মসহায়ক গোটৰ শ্ৰীমতী জ্যোতিলা ৰায়। এতিয়া মুখ্যমন্ত্ৰী মহোদয় গ্ৰাম্য সংগঠনৰ সভানেত্ৰী আৰু সম্পাদিকাসকলক চেকৰ টোপোলাত
সমূহ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে মই মূলা গাভৰু গ্ৰাম্য সংগঠনৰ সভানেত্ৰী আৰু সম্পাদিকাক মঞ্চত টোপোলাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া মঞ্চত আকাশী গংগা গ্ৰাম্য সংগঠনৰ সভানেত্ৰী আৰু সম্পাদিকা। এতিয়া মঞ্চত মিলিজুলি গ্ৰাম্য সংগঠনৰ সভানেত্ৰী আৰু সম্পাদিকা।